নমস্কাৰ প্ৰিয় দৰ্শক, মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা আৰু আৰম্ভ কৰিব ওলাইছোঁ মেট্ৰ' নিউজ গুৱাহাটীৰ জনপ্ৰিয় অনুষ্ঠান পৰিচয়ৰ এক নতুন খণ্ডলৈ। আৰু এই নতুন খণ্ডটিৰ জৰিয়তে আমি আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ গুৱাহাটীৰ বৰবাৰী অঞ্চলৰ এগৰাকী উদীয়মান কিশোৰ, নাম প্ৰজ্ঞান চৌধুৰী। গুৱাহাটীৰ বৰবাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা অধিবক্তা পুলেন চৌধুৰী আৰু ডক্টৰ পাপৰি ডেকা চৌধুৰীৰ সন্তান প্ৰজ্ঞানে ইতিমধ্যে ঘোঁৰা খেলৰ জৰিয়তে বিভিন্ন সময়ত নিজক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিছে। আৰু আজি আমি প্ৰজ্ঞান চৌধুৰীৰ লগত কথা পাতিম। ঘোঁৰা খেল সম্পৰ্কীয় বিভিন্ন দিশ আজি প্ৰজ্ঞানৰ লগত আলোচনা কৰিম। এয়া প্ৰজ্ঞান চৌধুৰী। প্ৰজ্ঞান, মেট্ৰ' নিউজ গুৱাহাটীলৈ তোমাক স্বাগতম। গতিকে এই যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল তোমাৰ? So first of all, thank you Metro News for giving me this opportunity to introduce myself and the sports horse riding, also known as equestrian. And মই সৰুৰ পৰা ৰাইডিং কৰিম বুলি ভাবি আছোঁ আৰু ক'তো চান্স পোৱা নাছিলোঁ। তাৰপিছত মই আছাম ভেলীত জইন কৰিলোঁ, তাতে ক্লাছ 7ত জইন কৰিলোঁ। মই তাতে ৰাইডিং ঘোঁৰা পালোঁ, তাতে ৰাইডিং ষ্টাৰ্ট কৰিলোঁ, ৰাইডিং জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ। আৰু ইন দ্য গাইডেন্স অফ ছাৰ ফিলিপ বছামতাৰী, মোৰ কোচ আছাম ভেলীত। এণ্ড মই ছামাৰ ভেকেশ্যনত এতিয়া 4th বেটেলিয়ন আছাম পুলিচত কৰি আছোঁ। তাতে ছামাৰ কেম্প চলি আছে এতিয়া, ইন দ্য গাইডেন্স অফ ছাৰ ৰেহমান। নিশ্চিতভাৱে প্ৰজ্ঞান, আমি যদি অন্য কিছু প্ৰসংগলৈ যাওঁ, প্ৰজ্ঞানৰ বয়সৰ যিবিলাক ল'ৰা ছোৱালী আছে, বিভিন্ন অন্য খেলৰ প্ৰতি তেওঁলোক আকৰ্ষিত। কোনোবাই যদি ক্ৰিকেট খেলিছে, কোনোবাই জুডো খেলিছে, টাইকোৱাণ্ডো খেলিছে, কোনোবাই দৌৰিছে, কিন্তু প্ৰজ্ঞানে কিন্তু ঘোঁৰা চলাই ভাল পায়। ঘোঁৰা খেলৰ প্ৰতি প্ৰজ্ঞানে খুব ইণ্টাৰেষ্টেড হয়। গতিকে ইয়াৰ কাৰণটো কি? কাৰণ ৰাইডিং এটা বহুত ৰয়েল ইউনিক স্পৰ্টছ হয়, চবতে নাপায় ৰাইডিং। এণ্ড মই চান্স পাইছোঁ ৰাইডিং কৰাৰ কাৰণে, মই বহুত ভাল পাইছোঁ যাতে মই চান্স পাইছোঁ ৰাইডিঙৰ কাৰণে। নিশ্চিতভাৱে আমি কিছু অন্য প্ৰসংগলৈ যাওঁ। যিহেতু ঘোঁৰা খেল এটা অন্য খেলৰ লগত তাৰ সম্পৰ্কটো বিশেষ নাই। এটা ঘোঁৰাৰ পিঠিৰ ওপৰত উঠি এজন ব্যক্তিয়ে ঘোঁৰাটো চলাবলগীয়া হয়, বিভিন্ন সময়ত ঘোঁৰাটোক নিয়ন্ত্ৰণত ৰাখিব লাগে। গতিকে ঘোঁৰা খেলৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট প্ৰয়োজনীয় দিশ ক'বা নেকি? ঘোঁৰাৰ লগত ফাৰ্ষ্ট অফ অল আমি আমাৰ নিজৰ মনৰ লগত ঘোঁৰা মনটো কানেকশ্যন এটা লগাব লাগিব। মানে আমি ঘোঁৰা চব গম পাই যে আমি কি ভাবোঁ, ঘোঁৰাৰ কথা কি ভাবি আছোঁ। ঘোঁৰাক আমি ভয় কৰি আছোঁ যদি আমাক ঘোঁৰা বেছি পাৱাৰফুল হৈ যাব, ঘোঁৰা আমাক পেলাব চেষ্টা কৰিব। আমি যদি ঘোঁৰাক দেখাওঁ আমি ৰাইডিং জানো, আমাৰ দম আছে ঘোঁৰা তাক কণ্ট্ৰল কৰাৰ কাৰণে, তেতিয়া ঘোঁৰাটো বুজি পাব যে আমি পাৰিম তাক চলাব। নিশ্চিতভাৱে মানে আচলতে তুমি ক'ব বিচাৰিছা যে ঘোঁৰাটোৰ লগত আচলতে এটা সম্বন্ধ স্থাপন কৰিব লাগিব। ঘোঁৰাটোক আমি বুজি পাব লাগিব, তেতিয়া আমাক ঘোঁৰাটোৱে বুজি পাব। এনেকুৱা তোমাৰ প্ৰিয় ঘোঁৰা আছে নেকি তেনেকুৱা? যেনেকৈ মই এটা ষ্টৰি ক'ম, ষ্টৰি নহয় মানে মোৰ আছাম ভেলীত মোৰ তাতে বহুত ঘোঁৰা আছে। মোৰ প্ৰিয় ঘোঁৰা লাকি। লাকি মই বহুত আগৰ পৰা চলাইছোঁ। মই ফাৰ্ষ্ট ঘোঁৰা সি লাকি। তাত মই ট্ৰট শিকিছোঁ, কেণ্টাৰ শিকিছোঁ, জাম্পিং শিকিছোঁ, ৱাক শিকিছোঁ, তাতে চব ফাৰ্ষ্ট শিকিছোঁ মই। এণ্ড মই তাক বহুত চলাইছোঁ। এতিয়া সি মোক দেখিলে সি গম পাই যায় যে মই আহি আছোঁ, তাৰ ৰাইডাৰ আহি আছে। সি হেপ্পী হৈ যায় আৰু মানে দেখি গম পাই যায় কোন আহি আছে। আচলতে লাকি আচলতে মানুহ নহ'ব পাৰে, কিন্তু মানুহতকৈ কিন্তু কম নহয়। গতিকে লাকিয়ে যেতিয়া তোমাক দেখা পায়, বুজি পায় যে প্ৰজ্ঞান আহিছে, গতিকে মই ৰেডি হ'ব লাগে, মানে খুব উৎসাহিত হয় চাগে তোমাক দেখি পেলাই, নহয় জানো? গতিকে লাকিৰ আৰু কিবা খুব আমাৰ দৰ্শকক ক'বা নেকি? লাকিৰ আৰু কিবা কিছু কথা ক'বা নেকি লাকিৰ? লাকি এতিয়া তাৰ বয়স হৈছে, ইমান য়ং নহয়, তাৰ অলপ বুঢ়া হ'ব লৈছে আৰু, কিন্তু সি বহুত পাৱাৰফুল ঘোঁৰা হয়। মই তাক বহুত ভাল পাওঁ চলাই। সিও মোক বহুত ভাল পায়, তাৰ ওপৰত বহিলে চব কথা শুনে মোৰ। সঁচাকৈ এক মেমৰেবল মানে এটা মুমেণ্ট, নহয় জানো? আমি অন্য প্ৰসংগলৈ যাব বিচাৰিছোঁ যে যিকোনো খেলত কিছুমান ষ্টেপছ থাকে। সেইটো ক্ৰিকেটতেই হওক, কাবাডীয়েই হওক, অন্য খেলেই হওক, ঠিক তেনেদৰে ঘোঁৰা খেলত কি কি ষ্টেপছ থাকে? ঘোঁৰা খেলত ষ্টেপছ আছে, যেনেকৈ আমি বেচিকলি 4টা ষ্টেপ থাকে, চব ৰাইডাৰে জানিব লাগে। ফাৰ্ষ্ট ষ্টেপ ৱাক, ছেকেণ্ড ট্ৰট, থাৰ্ড কেণ্টাৰ, ফ'ৰ্থ গেলপ। ইন ৱাক আমাৰ বাছ নৰ্মেল ঘোঁৰা ৱাক কৰি থাকে, আমি তাক ভালকৈ কণ্ট্ৰল কৰিব লাগিব। ৱাকত বেছি একো নহয়, বাছ ৱাক হৈ থাকে। ট্ৰটত টু টাইপছ অফ ট্ৰট থাকে, এটা চিটিং, এটা ৰেজিং। ৰেজিং ট্ৰটত আমি আপ ডাউন হৈ থাকিব লাগে। আমি
ষ্টেৰ ওপৰত ভৰি থৈ আমি উঠিব লাগে বহিব লাগে আৰু চিটিঙত আমি জাষ্ট চেডেলত বহি থাকিব লাগে এই দুটা ট্ৰটৰ পাৰ্ট কেণ্টাৰত আছে কেণ্টাৰ মানে ৰানিং টাইপ ঘোঁৰা দৌৰে কেণ্টাৰত আৰু তাত কেণ্টাৰতো দুটা টাইপ আছে কালেক্টেড কেণ্টাৰ আৰু এটা নৰ্মেল কেণ্টাৰ কালেক্টেড কেণ্টাৰ হ'ল ঘোঁৰা বেণ্ডত থাকিব তেতিয়া কেণ্টাৰ কৰিব বা সেই দুটা কেণ্টাৰ আৰু গেলপত আছে ঘোঁৰা নিজৰ মেক্স পটেঞ্চিয়েলত গুচি যাব ফুল স্পীড মেক্স পটেঞ্চিয়েল আচ্ছা মই কিছু ৰখাইছোঁ তোমাক তুমি কৈছা যে দুটা শেষৰ দুটা ষ্টেপ কেণ্টাৰ আৰু গেলাপ ওৱান অফ দ্য মষ্ট ক্ৰুচিয়েল পাৰ্ট অফ হৰ্চ ৰাইডিং ইজন্ট ডেট য়েছ যিহেতু কেণ্টাৰৰ পিছত তুমি ক'লা যে গেলপ ইন গেলপ এইটো ঘোঁৰাটোৱে নিজৰ ফুল পটেঞ্চিয়েল মেক্সিমাম পটেঞ্চিয়েলত নিজকে এৰি দিয়ে সেইখিনি সময়ত প্ৰকৃততে ৰাইডাৰজনে কি কি দিশ চাব লাগে গেলপ বেচিকলি এটা ষ্ট্ৰেইট ৰাস্তাত হয় খালী ফিল্ডত ষ্ট্ৰেইট একদম ষ্ট্ৰেইট যাব গেলপত ঘোঁৰা লেফ্ট ৰাইট নাযায় একদম চিধা যাব চ' গেলপত আমি তাক প্ৰপাৰ কণ্ট্ৰল তাক প্ৰপাৰ বেলেঞ্চ দি থাকিব লাগিব নহ'লে ঘোঁৰা পৰি যাব চান্স আছে আমি ভালকৈ তাৰ ৰেঞ্জ টানি ৰাখিব লাগিব তাৰ প্ৰপাৰ বেলেঞ্চ চেডেলত অলপ উঠি থাকি প্ৰপাৰ বেলেঞ্চ দিব লাগিব নিশ্চিতভাৱে আমি এই ষ্টেপছকেইটা আমাৰ দৰ্শকে জানিলে এতিয়া আমি অন্য কিছু কথা ক'ব বিচাৰিছোঁ যিহেতু ঘোঁৰা এটা এনিমেলছ হয় আমি কৈছোঁৱেই যে যথেষ্ট শক্তিশালী নিজৰ লিডাৰশ্বিপ ট্ৰেইট আছে ঘোঁৰাৰ গতিকে মূল কথাটো এইটোৱেই যে ঘোঁৰা চলোৱা যিজন মানুহ যিগৰাকী ব্যক্তি হ'ব সেই ব্যক্তিজনৰ সেই মানুহজনৰ যিগৰাকী ব্যক্তিয়ে চলাব তেওঁ নিজে ফিজিকেলি তেওঁ ফিট হ'ব লাগিব ফিট হ'ব লাগিব গতিকে এই ক্ষেত্ৰত কি ক'বা তুমি নিজকে কেনেকৈ ফিট কৰি ৰাখিছা চ' ৰাইডিং কৰাৰ কাৰণে আমি ফিট থকাটো ভাল প্ৰয়োজনীয় কাৰণ ফিট নাথাকিলে ঘোঁৰাও একদম ভালকৈ নচলিব ফিট থাকিলে ঘোঁৰা ভালকৈ চলিব আৰু যদি আমাৰ ইমান ষ্ট্ৰেংথ নাই হাতত ঘোঁৰা ৰেঞ্জ টানিবৰ কাৰণে তেতিয়া ঠিক নহ'ব কাৰণ ঘোঁৰা বহুত আমাক টানে আমাক ঘোঁৰা পেলাই দিব পাৰে টানি পিনে ঘোঁৰা বহুত পাৱাৰ আছে চ' সেইকাৰণে আমি জাংক ফুড খোৱা কমাব লাগিব হেল্ডি ফুড খাব লাগিব প্ৰপাৰ ডায়েট অলপ জগিং কৰিব লাগিব মানে প্ৰপাৰ ফিজিকেল ফিটনেছ এটা থাকিব লাগিব নিশ্চিতভাৱে প্ৰজ্ঞান আমি কিছু অন্য দিশলৈ এতিয়া যাব বিচাৰিছোঁ যে যিহেতু ঘোঁৰাৰ যিটো খেল আছে এই খেলটো ইমান এটা ৱাইডলি সকলোৱে নাজানে ইয়াৰ লিমিটেশ্যনছ আছে কিন্তু যিহেতু আমাৰ অসমত যথেষ্টখিনি এনেকুৱা গাঁৱে ভূঞে চুকে কোণে এনেকুৱা ল'ৰা ছোৱালী আছে যিবিলাকে যথেষ্ট প্ৰতিভা আছে তোমালোকৰ নিচিনা গতিকে সেই ল'ৰা ছোৱালীখিনি যাতে এই খেলটোৰ প্ৰতি তেওঁলোকে ইণ্টাৰেষ্টেড হ'ব পাৰে আকৰ্ষিত হ'ব পাৰে গতিকে তেওঁলোকক তুমি এটা কি মেছেজ দিবা তেওঁলোকক মই ক'ম যে তেওঁলোকে আহক এতিয়া ছামাৰ কেম্প চলি আছে 4th বেটেলিয়ন আছাম পুলিচ তাতে ইহঁতে কৰক ভালকৈ শিকক তাৰপিছত ইহঁতে ভালকৈ শিকি ইহঁতে নিজৰ ক্লাব খোলক তাতে আৰু ৰাইডাৰ আহিব এনেকৈ আমাৰ আছাম আৰু প্ৰগ্ৰেছ হ'ব ৰাইডিঙত নিশ্চিতভাৱে গতিকে তোমাৰ আগলৈ তোমাৰ পৰিকল্পনা কেনেকুৱা আছে মোৰ আগলৈ আছে যে মই ভালকৈ ৰাইডিং শিকি মোৰ নিজৰ ক্লাব খুলি মই নিজে নেশ্যনেলছ ৰিপ্ৰেজেণ্ট কৰিম আৰু বেলেগকো মোটিভেট কৰিম নেশ্যনেল ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে নিশ্চিতভাৱে যিহেতু আমি ইতিমধ্যে আলোচনা কৰিছোঁ ঘোঁৰা খেলটো যথেষ্টখিনি এতিয়াও লিমিটেড হৈ আছে একাংশ মানুহৰ মাজতে সীমাবদ্ধ হৈ আছে সকলোৱে মানে এতিয়াও খেলা নাই যিহেতু যথেষ্ট এই খেলটো প্ৰাচীন ঘোঁৰা খেলটো এতিয়া নতুন নহয় এইটো যথেষ্ট প্ৰাচীন কিন্তু এতিয়াও মানুহৰ মাজত যথেষ্ট লিমিটেড গতিকে এই ক্ষেত্ৰত সাধাৰণ মানুহে যাতে আগবাঢ়ি আহিব পাৰে যিহেতু টকা পইচা সম্পৰ্কীয় এটা দিশো ইয়াৰ লগত জড়িত হৈ আছে গতিকে আমাৰ আটাইতকৈ মৰমৰ তোমালোকৰ মামা মাননীয় মুখ্যমন্ত্ৰীগৰাকীক কি ক'বা এই ক্ষেত্ৰত মই মামাক ক'ম যে আমাৰ অসমত প্ৰত্যেকটো স্কুলত 3টা নহ'লে 4টামান ঘোঁৰা দিও যদি অলপ হ'লেও যদি ৰাইডিং শিকায় ইহঁতে যদি ভালকৈ শিকে আৰু যদি 3টা 4টামান ক্লাব খুলি দিয়ে একদম ডাঙৰ ক্লাব তাতে বেছি ঘোঁৰা ক্লাবত বেছি ঘোঁৰা থাকিলে ভাল কোচ আনিলে তাক ষ্টুডেণ্টবিলাকক ভালকৈ শিকালে ভাল গাইডেঞ্চ দিলে আৰু ইহঁতে ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব পাৰিব আছাম ৰিপ্ৰেজেণ্ট কৰিব পাৰিব তেতিয়া আৰু আমাৰ আছাম আৰু প্ৰগ্ৰেছ হ'ব গুৱাহাটী আৰু প্ৰগ্ৰেছ হ'ব ধন্যবাদ এয়া আছিলে প্ৰজ্ঞান চৌধুৰী প্ৰজ্ঞানে আমাক জানিবলৈ দিলে যে ঘোঁৰা খেলৰ লগত সম্পৰ্কীয় বিভিন্ন দিশ আচলতে প্ৰকৃততে সাধাৰণ মানুহে কেনেদৰে বুজিব সাধাৰণ মানুহে বুজিব পৰাকৈ প্ৰজ্ঞানে বুজাই দিলে যে ঘোঁৰা খেলৰ লগত সম্পৰ্কীয় বিভিন্ন দিশ প্ৰিয় দৰ্শক ঘোঁৰা খেলৰ যিটো জনপ্ৰিয়তা আছে এই জনপ্ৰিয়তা আৰু অধিক কৰিবলৈ সৰ্বসাধাৰণ আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে আমাৰ অসমৰ চুকে কোণে যিবিলাক প্ৰতিভা লুকাই আছে সকলোৱে যাতে আগবাঢ়ি আহিব পাৰে তাৰেই আমাৰ কামনা থাকিল চৰকাৰখনৰ প্ৰশাসনৰ লগতে ক্ৰীড়াপ্ৰেমীসকলৰ কিন্তু ইয়াতে অৱদান যথেষ্টখিনি আছে আহি থকা দিনত প্ৰজ্ঞানে যথেষ্টখিনি নিজকে এই খেলৰ লগত উৎসৰ্গা কৰি অসম তথা ভাৰতবৰ্ষলৈ তথা নিজৰ ঠাইখনলৈ সুনাম কঢ়িয়াই আনক এই ক্ষেত্ৰত অলেখ অযুত
শুভকামনা থাকিল প্ৰজ্ঞানলৈ। প্ৰিয় দৰ্শক, আপোনালোকে চাই থাকিব মেট্ৰ' নিউজ গুৱাহাটী। মই মহেশ কলিতাই ইমানতে আপোনালোকৰ পৰা বিদায় লৈছোঁ।